কৰ্মচাৰীসকলৰ কাৰণে এটা ভাল খবৰ আহিছে আৰু এই খবৰটো তেওঁলোকৰ ডিজিটেল পাঠ্যক্ৰম কৰিবলগীয়া আছিলে সেই ডিজিটেল পাঠ্যক্ৰমটো তেওঁলোকে এতিয়া আকৌ সময় আগবঢ়াই দিছে, এক্সটেণ্ড কৰা হৈছে আৰু এই নিৰ্দিষ্ট সময়ৰ ভিতৰত যিহেতু আগতে কৰিব লগা আছিলে এতিয়া সেই ডেটটো এক্সটেণ্ড কৰা হৈছে আৰু সেই এক্সটেণ্ড কৰাক লৈ পেলাই কি কথা লিখা হৈছে গোটেইখিনি কথা আমি চাম। এইখন নটিফিকেশ্যন আপোনালোকে দেখিবলৈ পাইছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ পাৰ্চনেল পাব্লিক গ্ৰিভেঞ্চেছ এণ্ড পেঞ্চনৰ ফালৰ পৰা আৰু আহিছে 27 এপ্ৰিল 2026 তাৰিখত। অফিচ মেমৰেণ্ডাম চাওক ইয়াতে ফাৰ্ডাৰ এক্সটেনশ্যন অফ লাষ্ট ডেট ফৰ কমপ্লিশ্যন অফ মেণ্ডেটৰী কৰ্চেছ এণ্ড কম্প্ৰিহেনচিভ এছেছমেণ্ট অন আইগট কৰ্মযোগী প্লেটফৰ্ম ৰিগাৰ্ডিং। ইয়াতে চাওক বিষয়টো আইগট কৰ্মযোগী প্লেটফৰ্মত বাধ্যতামূলক পাঠ্যক্ৰম সম্পূৰ্ণ কৰা আৰু সামগ্ৰিক মূল্যায়নৰ শেষ তাৰিখ অধিক বৃদ্ধি কৰা সম্পৰ্কে। উপৰোক্ত বিষয়ত এই বিভাগৰ 1 নম্বৰৰ 2026 18/3/2026 তাৰিখৰ কাৰ্যালয় স্মাৰকৰ প্ৰসংগ উল্লেখ কৰা হৈছে, য'ত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু সৰ্বভাৰতীয় সেৱা AISৰ বিষয়াসকলৰ বাবে নিৰ্দিষ্ট পাঠ্যক্ৰমৰ অন্ততঃ 50% সম্পূৰ্ণ কৰা আৰু সামগ্ৰিক মূল্যায়নৰ শেষ তাৰিখ 30/4/2026 বৃদ্ধি কৰা হৈছিল। এই প্ৰসংগত জনোৱা হৈছে যে এই বিভাগে বিভিন্ন ৰাজ্য চৰকাৰ আৰু সংশ্লিষ্ট মন্ত্ৰালয়, বিভাগ, সংগঠনসমূহৰ পৰা অধিক বৃদ্ধি কৰাৰ বাবে অনুৰোধ লাভ কৰিছে। বৃহৎ পৰিমাণে কৰ্মচাৰীসকলক নিৰ্বাচন সম্পৰ্কীয় কৰ্মত নিয়োজিত কৰাৰ বাবে প্ৰশাসনিক অসুবিধাৰ সৃষ্টি হৈছে, যাৰ ফলত নিৰ্দিষ্ট ডিজিটেল পাঠ্যক্ৰমসমূহ সময়মতে সম্পূৰ্ণ কৰিব পৰা হোৱা নাই। সেয়ে সক্ষম কৰ্তৃপক্ষৰ অনুমোদন অনুসৰি সিদ্ধান্ত লোৱা হৈছে যে 2025-26 প্ৰতিবেদন বৰ্ষৰ বাবে নিৰ্দিষ্ট বাধ্যতামূলক পাঠ্যক্ৰম আৰু সামগ্ৰিক মূল্যায়ন সম্পূৰ্ণ কৰাৰ শেষ তাৰিখ 31 মে 2026 বৃদ্ধি কৰা হ'ল, অথবা বাৰ্ষিক কাৰ্যক্ষমতা মূল্যায়ন প্ৰতিবেদন আপাৰত আত্ম মূল্যায়ন দাখিল কৰাৰ শেষ তাৰিখলৈ, যিটো আগতে হয়, কৰ্মচাৰীসকলে 31/5/2026 তাৰিখৰ আগতে অথবা আপাৰ প্ৰেৰণ কৰাৰ আগতে, যিটো আগতে হয়, বাধ্যতামূলকভাৱে পাঠ্যক্ৰম আৰু সামগ্ৰিক মূল্যায়ন সম্পূৰ্ণ কৰিব লাগিব। তো গম পালে ইয়াতে যি তেওঁলোকৰ আইগট কৰ্মযোগী প্লেটফৰ্মত বাধ্যতামূলক পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ যিটো তাৰিখ আছিলে ডেডলাইন, সেই ডেডলাইনটো এতিয়া বঢ়াই পেলাই 31/5/2026 তাৰিখ কৰিছে আৰু সেই তাৰিখৰ আগত আপোনালোকে জমা দিব লাগিব। এই কোৰ্চখিনি কৰি পেলাই আপাৰৰ প্ৰেৰণ কৰিব লাগিব আৰু এইটো হৈছে আপোনালোকৰ লেটেষ্ট এটা আপডেট, যিটো অতিকৈ দৰকাৰী হয়। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।